নাই ইয়াত পুৰুষ মানে জীৱক বুজাইছে পুৰুষ মানে কেৱল বাপ সমস্তৰ কথা কোৱা নাই ইয়াত কৈছে পুৰুষ মানে জীৱক জীৱৰ কি লাভ যিমান পাৰে হৰি স্মৰণ কৰিব দিছে তস্মাৎ সৰ্বেষু কালেষু মা অনুস্মৰণ কৰে প্ৰতিটো মুহূৰ্তত ঈশ্বৰৰ নাম ল'ব দিছে স্মৰণ কৰিব দিছে 800 শ্লোকৰ গীতা এটা শ্লোক ধৃতৰাষ্ট্ৰই কৈছে প্ৰথম অধ্যায় প্ৰথম শ্লোকটো মাত্ৰ সঞ্জয় সুধিছে ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰে সমবেত যুদ্ধোৎসৱ মা মকা পাণ্ডৱ চৈব কিম অকুৰ্বত সঞ্জয় প্ৰথম অধ্যায় প্ৰথম শ্লোক ধৃতৰাষ্ট্ৰই সঞ্জয় সুধিছে তেওঁৰ সাৰথী তেওঁৰ মন্ত্ৰী ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰত সমবেত হোৱা মোৰ আৰু পাণ্ডুৰ সৈন্যসকলে কি কৰিলে এই সঞ্জয় মোক কোৱা ধৃতৰাষ্ট্ৰই 700 শ্লোকৰ ভিতৰত কেৱল এটা ইয়াৰ উত্তৰ সঞ্জয়ে 40টা শ্লোকত দিছে কি দিছে যুদ্ধক্ষেত্ৰত যি হৈ আছে বিশেষকৈ কৃষ্ণ অৰ্জুন সংবাদ অৰ্জুন আৰু কৃষ্ণৰ মাজত যিখিনি কথোপকথন হৈছে যাক আমি গীতা বুলি কওঁ শ্ৰীমদ ভগৱত গীতা মহাভাৰতৰ ভীষ্ম পৰ্বৰ 25 পৰা 42 অধ্যায়লৈ এই 18টা অধ্যায় সুকীয়াকৈ উলিয়াই দিছে নাম দিছে শ্ৰীমদ ভগৱত গীতা 700 শ্লোকৰ এটা শ্লোক ধৃতৰাষ্ট্ৰৰ 40টা সঞ্জয়ৰ 85টা শ্লোক অৰ্জুনে কৈছে ভগৱান কৃষ্ণ বিভিন্ন সংশয় মনৰ শংকা আৰু তাৰ উত্তৰত 574টা শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক বুজাইছে গীতাৰ উপদেশ দিছে এটা গীতাৰ উপদেশ দি শেষত নিজৰ সিদ্ধান্ত দিছে কি বুলি হে অৰ্জুন সর্বগুহ্যতমম ভূয়স্ত্রিণমে পরমম বচ ইষ্টসিবে দৃঢ়মিতি তত বক্সামিতে হিতম অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোকত কৈছে হে অৰ্জুন এটা তোক মই গোপনীয় পৰা গোপনীয় কথাটো কওঁ শুন কাৰণ তই অতি মৰম মনিষ্ঠ কি কয় মন মনা ভৱ মদ ভক্তা মধ্যাজি মাম নমস্কুৰু মামে বৈশ্বসি সত্যম তে প্ৰতিজানে প্ৰিয়সীমে অষ্টাদশ অধ্যায় 65 নম্বৰ শ্লোক গীতা মাধৱদেৱে মুখাত এই শ্লোকৰ অনুবাদ কৰিছে মোতে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা অনুক্ষণ মুখে পূজা মাত্ৰ মুখে কৰা নমস্কাৰ কহিলো তোমাক সত্যবাণী পাইবা সুখে মুখ মহামানী তুমি প্ৰিয়তম কহিলো সখী আমাৰ তাৰমানে তোমাক যিটো আনন্দ লাগে তুমি যিটো আনন্দ বিচাৰিছা অৰ্থাৎ মোক পাব বিচাৰিছা এটো কেতিয়া পাবা তোমাৰ মনটো মুক্তি হোৱা মনটো দিবলৈ কৈছে মহাৰাজ প্ৰভু ভগৱন্তৰ স্মৰণ কৰিবলৈ দিছে আমি মনটো নিদিও একাদশ ইন্দ্ৰিয় আমাক দিছে পাঁচটা জ্ঞানেন্দ্ৰিয় পাঁচটা কৰ্মেন্দ্ৰিয় মনকমে একাদশ ভগৱানে কৈছে 10টা ইন্দ্ৰিয় সংসাৰ কামত লগা মোক কেৱল এটা ইন্দ্ৰিয় দে তোৰ মনটো আৰু আমি আৰু উল্টাটো কৰো মনটো সংসাৰ লগাই থৈ দিও ইন্দ্ৰিয়ৰ দ্বাৰা ঈশ্বৰ ভক্তি কৰি আছো নাম গাইছো শ্ৰৱণ কৰিছো কিবা কৰিছো কিন্তু মনটো ইয়াত নাই মন দুনিয়াৰ ঘৰত ঘূৰি ফুৰিছে সেইটো কাৰণে আমাৰ ওপৰত প্ৰভাৱ পৰিব পৰা নাই যিসকলে মনটো ঈশ্বৰৰ স্মৰণত দিব বিচাৰিছে বা চেষ্টা কৰিছে তেওঁলোকে গুৰু গৃহৰ পৰা ওলাই অহাৰ পাছত তেওঁলোকে লক্ষ্য কৰিব এটা পৰম আনন্দ লাভ কৰি যেতিয়া আপুনি কিবা কৰি আহিব আপুনি প্ৰাৰ্থনা এটা গাওঁতে হুহুকাই কান্দি পেলাবলৈ মন যাব চকু পানী হৰহৰাই ওলাব ভক্তিৰ আন এটা চিন আপোনাৰ শৰীৰৰ নোম ডাল দিব চকু পানী ওলাই আহিব কৃষ্ণৰ কথা শুনাৰ লগে লগে তেনেকুৱা বহুত দিনত হয় কেতিয়াবা গুৰু গৃহত কৰি থাকোঁতে প্ৰাৰ্থনা গাওঁতে আপুনি কৰ্ণৰ বাক্য লওঁতে আপোনাৰ চকু পানী হৰহৰাই ওলাই আহে যেতিয়া আপোনাৰ গম পায় যে কিবা এটা হৈ গৈছে কেতিয়া হ'ব সেইটো যেতিয়া মনটো আপুনি ঈশ্বৰৰ স্মৰণত দিব পাৰিব সেইকাৰণে ইয়াত কৈছে যে বিষ্ণুৰ চৰণ স্মৰণৰ পৰা পুৰুষৰ লাভ নাই কিয় ইয়াত বেলেগ দেৱতাৰ কথা নক'লে কেৱল বিষ্ণুৰ কথা কিয় ক'লে বিভিন্ন দেৱতা আছে দেৱতা কাক কয় বৰ্তমান সমাজত এইটোক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰি আছে অসংখ্য দেৱতা আছে দেৱতা মানে কি এজন বেদজ্ঞ পণ্ডিতে কৈছে দেৱতা সেইসকল যিসকলৰ অৱদান আপোনাৰ জীৱনত 3 মানুহ আছে এজন আপোনাৰ কাৰণে দেৱতা হ'ব পাৰে যেনে মোৰ মাৰ মোৰ জীৱনত অৱদান আছে মাতৃদেৱ হ'ব মাতৃদেৱ বুলি জ্ঞান কৰে মোৰ জীৱনত মোৰ পিতৃৰ অৱদান আছে পিতৃদেৱ হ'ব পিতৃ দেৱতা বুলি জ্ঞান কৰা হয় দেশখনৰ মোৰ জীৱনত অৱদান আছে গতিকে দেশখনৰ জননীৰ লগত
তুলনা কৰা হৈছে আৰু জননী দেৱ তেনেকৈ গছ লতা গ্ৰহ নক্ষত্ৰ যত যিমান আছে আপোনাৰ ওপৰত তেওঁলোকৰ তিল মানুহ অৱদান থাকিব পাৰে সেয়া আপোনাৰ কাৰণে দেৱতা হ'ব পাৰে কিন্তু আৰাধ্য পুঞ্জন হ'ব ইষ্ট পুঞ্জন হ'ব ভাগৱতে তাৰ সিদ্ধান্ত দিছে নিমি নৱকীৰ্তন সংবাদত পিপলায়নে কৈছে নাৰায়ণ তত্ত্বৰ বিষয়ে আৰাধ্য পুঞ্জন হ'ব তেওঁ নিমি ৰজাক কৈছে সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ পৰম ঈশ্বৰ তান্তবিনে নাহিকেও স্বপ্ন জাগৰণ যিটো গভীৰ নিদ্ৰা সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয় জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলিতা কহে মুনিগণ এইটো পৰম তত্ত্ব জানিবা ৰাজক কোন হ'ব আৰাধ্য যিজন সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু তাৰ মানে এই কোটি কোটি ব্ৰহ্মাণ্ড যাৰ গতাক্ষত সৃষ্টি হৈছে কোটি কোটি ব্ৰহ্মাণ্ডৰ যত জীৱ আছে যাৰ গতাক্ষত পালিত হৈ আছে এই কোটি কোটি ব্ৰহ্মাণ্ড যাৰ গতাক্ষত তিলে গতে সংহাৰ হয় সেইজন ঈশ্বৰ যিজন দেৱতাৰ দেৱ ঈশ্বৰৰ ঈশ্বৰ যিজনে আমাৰ মনৰ চাৰিটা অৱস্থাত সাক্ষী ৰূপে আছে আমাৰ মনৰ চাৰিটা অৱস্থা আছে অলপ আগতে কৈছিল এটা হৈছে জাগ্ৰত বৰ্তমান আমি জাগ্ৰত অৱস্থাত আছো শৰীৰটো সক্ৰিয় হৈ আছে মন সক্ৰিয় হৈ আছে সব শৰীৰ আৰু মনৰ খেল বৰ্তমান শৰীৰটো সক্ৰিয় আৰু মনটো সক্ৰিয় এইটো আমি জাগি থকা বুলি জাগ্ৰত অৱস্থা বুলি যেতিয়া আমি শুই যাম কেতিয়াবা কেতিয়াবা শৰীৰটো নিষ্ক্ৰিয় হৈ গলেও মনটো সক্ৰিয় হৈ থাকে ইয়াৰ বিভিন্ন চিন্তা আহি থাকে বা মনটো লিংগ শৰীৰৰ লগত বিভিন্ন ঠাইত ভ্ৰমণ কৰি থাকে তেতিয়া আমি সপোন দেখো এইটো স্বপ্ন অৱস্থা বুলি কয় এইকাৰণে বিভিন্ন সপোন দেখা হয় আপুনি নভবা নিচিন্তা কথাও আপোনাৰ মনলৈ আহি যাব পাৰে স্বপ্ন আৰু কেতিয়াবা কেতিয়াবা গভীৰ নিদ্ৰা ৰাতি 10টা বজাত আপুনি শুই দিলে ৰাতিপুৱা 6টাত সাৰ পাই কৈছে যে কালি ৰাতি যি 10টাত পৰিলো ৰাতিটো গম নাপাওঁ ৰাতিপুৱা 6টাত মোৰ চকু বন্ধ হৈছে তো ডাঙৰ কথা হ'ল আপুনি কেনেকৈ গম পালে যে আপুনি একো গম পোৱা নাই আপুনি 10টাত শুই গ'ল ৰাতিপুৱা 6টাত সাৰ পালে আপুনি কৈছে কালি যে মই 10টাত পৰিলো ৰাতিটো গম নাপাওঁ ৰাতিপুৱা 6টাত মোৰ চকু বন্ধ হৈছে আপুনি কেনেকৈ গম পালে যে আপুনি একো গম পোৱা নাই তাৰ মানে সেই সময়তো আপোনাৰ শৰীৰত কোনোবা এজন অন্তৰ্যামী ৰূপে আছে সাক্ষী ৰূপে আছে কাৰণ আপুনি খোৱাৰ পৰা উঠাৰ পিছত আপোনাক মনত স্মৰণ কৰাই দিয়ে যে তই কালি সপোন দেখিছ বা তই একো সপোন দেখা নাই কোনোবা এজন সাক্ষী ৰূপে আছে সেই সময়ত সেইজনৰ কথা কৈছে যিজন সমস্ত জীৱৰ ভিতৰত আছে আৰু যিজনে সমাধিত যিসকল জ্ঞান মাৰ্গত গৈছে যিজনে সমাধিত যাক দেখা পায় এই মনৰ চাৰিটা অৱস্থা জাগ্ৰত স্বপ্ন গভীৰ নিদ্ৰা আৰু সমাধি চাৰিটা অৱস্থাত যিজন সাক্ষী ৰূপে থাকে যিজনে আমাৰ ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে এজন মানুহৰ মৃত্যু হলে ইন্দ্ৰিয়বিলাক তেনেকৈ থাকে হাত ভৰি নাক মুখ সব আছে কিন্তু হাত লৰাব নোৱাৰে মুখেৰে কথা ক'ব নোৱাৰে ইন্দ্ৰিয়বিলাক আছে কিন্তু সচেতন নহয় যেনেকৈ এতিয়া ফেনখন ৰৈ আছে কিয় আমি গম পাইছো যে কাৰেণ্ট নোপোৱা নাই ইলেক্ট্ৰিচিটি নাই এইকাৰণে ফেনখন ৰৈ আছে যেতিয়া আহিব ই ঘূৰিব ঠিক তেনেকৈ আমাৰ ভিতৰত আত্মা পৰমাত্মা ৰূপে এই শৰীৰটোক সচেতন কৰি ৰাখিছে আৰু সমস্ত জীৱৰ ভিতৰত যিটো শক্তি বিৰাজমান হৈ আছে সেইজনে হৈছে পৰমাত্মা ৰূপে ভগৱানৰ তিনিটা স্থিতিত তিনিটা নাম দিছে প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক পৰমাত্মা বুলি দেৱে কহে মাধৱক মা মানে লক্ষীক বুজায় ধৱ মানে স্বামী গতিকে ভগৱান কৃষ্ণ পৰমাত্মা বুলি কয় কেতিয়া যেতিয়া সমস্তৰে আত্মাবিলাক আত্মা হিচাপে বা পৰমাত্মা হিচাপে শৰীৰত থাকি ইন্দ্ৰিয়বিলাক প্ৰৱৰ্তাই থাকে সমাধিত বেগত হোৱন্তে গুছে ভ্ৰম তেখনে বোলয় জনা মাধৱক ব্ৰহ্ম জ্ঞান মাৰ্গত যেতিয়া তেওঁ সমাধিত দৰ্শন দি পেলাই মনৰ যিমানবিলাক আছে অজ্ঞানতা দূৰ কৰে সেই তেতিয়া ব্ৰহ্ম বুলি কৈছে যেদিকখনে কৰে এইটো সৃষ্টি স্থিতি অন্ত তেখনে বোলয় মাধৱক ভগৱন্ত ব্ৰহ্ম পৰমাত্মা ভগৱান এক তত্ত্ব তিনি ৰূপ একে নাম লক্ষণ ভেদত বদন্তি তত্ত্ব বিদম তত্ত্ব ইয়াত জ্ঞানম অদ্বয়ম ব্ৰহ্মেতি পৰমাত্মেতি ভগৱানেতি সত্যই 1-2-11 প্ৰথম স্কন্ধ দ্বিতীয় অধ্যায় 11 নম্বৰ শ্লোকত কোনকুনিয়ে কৈছে
যে যেতিয়া তেওঁ নিৰ্গুণ নিৰাকাৰ হৈ থাকে এটা ব্ৰহ্ম বুলি কয়। যেতিয়া তেওঁ সগুণ মানে ফেনখন এতিয়া বৰ্তমান কাৰেণ্ট নাই আমি গম পাইছোঁ, যেতিয়া ইলেক্ট্ৰিচিটি আহিব ঘূৰিব সগুণ কিন্তু দেখা নাপাওঁ কাৰেণ্ট গুণটোৰ পৰা গম পাইছোঁ যে ঘূৰিছে। তেনেকৈ ইন্দ্ৰিয়বিলাক যেতিয়া সচেতন কৰিছে গম পাইছোঁ ইয়াৰ ভিতৰত চৈতন্য শক্তি এটা আছে, দেখা নাপাওঁ কিন্তু সগুণ, সেইকাৰণে সগুণ নিৰাকাৰ পৰমাত্মা। আৰু যেতিয়া তেওঁ সগুণ সাকাৰ ৰূপ ধাৰণ কৰি বিভিন্ন কৰ্ম কৰে তেতিয়া ভগৱান বুলি কোৱা